শিৱসাগৰৰ শিক্ষকৰ গুৰুত্বৰ অভিযোগ সন্মান হানিৰ চেষ্টা চলোৱাৰ অভিযোগ এটা নিউজ পৰ্টেলৰ বিৰুদ্ধে বৰ্তমান সময়ত ডিজিটেল মাধ্যমত নিউজ পৰ্টেলসমূহৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত বহু ক্ষেত্ৰত অপপ্ৰচাৰৰ জৰিয়তে ব্যক্তি আৰু শিক্ষানুষ্ঠানৰ সন্মান হানি কৰাৰ দৰে গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। তেনে ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ নিউ লুক একাডেমীৰ শিক্ষক বিকাশ বিশ্বাসৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই সন্মান হানি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। এটা ফেচবুক নিউজ পৰ্টেলে নিউ লুক একাডেমী আৰু শিক্ষক বিকাশ বিশ্বাসক লক্ষ্য কৰি এটা বাতৰি প্ৰচাৰ কৰি তেওঁলোকৰ সন্মান হানিৰ চেষ্টা চলাইছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। অভিযোগ অনুসৰি এই নিউজ পৰ্টেলত নিউ লুক একাডেমীৰ প্ৰধান শিক্ষক শ্ৰীমন্ত বৰঠাকুৰৰ লগতে প্ৰতিষ্ঠানখনৰ এগৰাকী নাবালক ছাত্ৰ আৰু শিক্ষক বিকাশ বিশ্বাসৰ নামত এটা অডিঅ' ভাইৰেল কৰা হয়। অভিযোগ অনুসৰি এজন অচিনাক্ত ব্যক্তিয়ে নিজকে সাংবাদিক বুলি পৰিচয় দি শিক্ষক বিকাশ বিশ্বাস আৰু প্ৰধান শিক্ষক শ্ৰীমন্ত বৰঠাকুৰক ফোন কৰি অডিঅ' ৰেকৰ্ড কৰে আৰু তাৰ পৰৱৰ্তী সময়ত অডিঅ'টো বিকৃত কৰি উক্ত পৰ্টেলটোৰ যোগে প্ৰচাৰ কৰে। প্ৰধান শিক্ষক বৰঠাকুৰে ফোন কৰা অচিনাক্ত ব্যক্তিজনক তেওঁৰ নাম জানিব বিচৰাত ব্যক্তিজনে নিজৰ নাম জনোৱাৰ পৰা বিৰত থাকে। ইয়াৰ বাবে অসন্তুষ্ট হৈ প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ মত ব্যক্ত কৰে। এই বিষয়টো বাতৰিটোত উল্লেখ কৰি সন্মান হানিৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰিছে। এই ভুৱা অপপ্ৰচাৰৰ জৰিয়তে নিউ লুক একাডেমী আৰু শিক্ষক বিকাশ বিশ্বাসৰ সন্মান হানি কৰাৰ বাবে শিক্ষক বিকাশ বিশ্বাসে শিৱসাগৰৰ সদৰ আৰক্ষী থানাত নিউজ পৰ্টেলটোৰ বিৰুদ্ধে এক লিখিত এজাহাৰ দাখিল কৰিছে। ভুক্তভোগী শিক্ষকগৰাকীয়ে ঘটনাটোৰ উচিত তদন্তৰ লগতে জড়িত দোষী ব্যক্তিৰ বিৰুদ্ধে উপযুক্ত শাস্তি পাবলৈ যাতে সক্ষম হয় আৰু ভৱিষ্যতে এনেদৰে কোনো শিক্ষানুষ্ঠান বা কোনো ব্যক্তিৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰি সন্মান হানি কৰাৰ সাহস নহয়, তাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আৰক্ষী প্ৰশাসনক কঠোৰ পদক্ষেপ লোৱাৰ বাবে ভুক্তভোগী শিক্ষকগৰাকীয়ে আহ্বান জনাইছে। নগৰ অৱস্থিত নিউ লুক একাডেমী অসমীয়া বিভাগৰ শিক্ষক। আজি সদৰ আৰক্ষী থানালৈ আহি পেলাই কি বুলি এজাহাৰ দাখিল কৰিছে? এজাহাৰ দাখিল কৰিছো মানে নাম্বাৰ দুটাই মানে এটা নাম্বাৰ প্ৰিন্সিপাল ছাৰক মানে ভুৱাকে মোৰ বিপক্ষে মানে কিছুমান তথ্য হেৰি কৰিছে, ভইচ কল দিছে আৰু মোকো এটা নম্বৰকেইটা মই কৈ দিব বিচাৰিছো। 7086870808 এই নাম্বাৰটোৱে কৈছে অধ্যক্ষ মহোদয়ক মানে মোৰ বিপক্ষে কিবা কিবি স্কুলৰ পৰা ওলোৱা ভাবুকি দিছে আৰু মোক মানে মিছা বদনাম দিয়াৰ মানে ভাবুকি দিছে। তাৰপিছতে মোক কল কৰিছিলে সেইদিনাখন এটা নাম্বাৰ 8099366497 এই নাম্বাৰটোও মোক মানে মিছা অভিযোগ দিছে আৰু বহুত মানে বেয়াকে অশ্লীলকে মানে মোক গালি গালাজ কৰাৰ মানে ভাবুকি দিছে, যাৰ ফলত মই মানসিকভাৱে ভাগি পৰিছো আৰু মোৰ মানে বৰ্তমান ওলাবলৈও বহুতখিনি মানে অকমান লাজো লগাৰ দৰে হৈছে, মানে এনেকুৱা ধৰণৰ হৈ পৰিছে। মিছাটো মানে হেৰি কৰি সঁচা উলিওৱা মানে অপদস্থ কৰিছে। মহিলাৰ লগত তাক কিবা এটা অভিযোগ দিছিলে, হয় সেই কথাটো কি ক'ব? এই কথাটো মই এতিয়া উচিত তদন্ত থানাত এজাহাৰ দাখিল কৰিছো আৰু কালি যিটো পেজটো আছিলে এই পেজটো কৈ দিব বিচাৰিছো। এই পেজটোত মানে এটা মোৰ হেৰি উলিয়াইছে এনি লাইফ 24/7 এই নিউজটোত মানে মোৰ এটা হেৰি পঠিয়াইছে, মানে প্ৰাইভেট হেৰি এটা দিছে, মানে পেজটোত মানে পঠিয়াইছে। এইটো সম্পূৰ্ণ এইটো মিছা বুলিয়ে মই ক'ব পাৰিম, কাৰণ মোৰ কথা অধ্যক্ষ মহোদয়ক সুধিলেও গম পাব আৰু গাঁৱৰ স্থানীয় ব্যক্তি কিছুমানক সুধিলেও গম পাব, ঘৰৰ পৰিয়ালক সুধিলে গম পাব মোৰ পক্ষে মানে কি হয়। কোনে অপপ্ৰচাৰ চলালে সেইটো নাজানো, কিবা ভুৱা সাংবাদিক বুলিয়ে গম পোৱা গৈছে। তেওঁলোকে এনেকুৱা এটা মানে অপপ্ৰচাৰ চলাবৰ ফলত মানে কিছুমান মানে আমাৰ মানে যিবিলাক মানে আমাৰ সাংবাদিক তেওঁলোকৰো এটা মানে বদনামৰ হেৰি এটা নিবিচাৰো, মানে সেইটো উলিয়াইছে নিচিনাই লাগিছে বদনাম। এনেকুৱা ধৰণৰ মানে ভুৱা সাংবাদিক আৰু এনেকুৱা ধৰণৰ মানে প্ৰেছক মানে চৰকাৰে অলপ পদক্ষেপ ল'লে ভাল হয় বিচাৰিছো। আৰু এতিয়া কি বিচাৰিছা তুমি? এতিয়া মই থানাত মই নিজৰ ন্যায়টো বিচাৰি আহিছো, কাৰণ মই যেতিয়া সম্পূৰ্ণ সত্য মোৰ এইটো যেতিয়া মিছা এটা অপবাদ চলাইছে মই সেইটোক লৈ সেইকাৰণে বহি থকা নাই, মই সেইটো কাৰণে আজি ওলাই আহিছো। নিউজ ডেস্ক ৰিপৰ্ট ফাৰহান লস্কৰ, শিৱসাগৰ।